নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে মানে এইটো ভিডিঅ' হল আগৰ ভিডিঅ'টোৰ সেকেন্ড পাৰ্টটো আগৰ ভিডিঅ'টো যি সকলে চোৱা নাই মোৰ ভিডিঅ' লিষ্টত গৈ আপোনালোকে চাব পাৰিব আৰু আজি আকৌ আমি ফুৰিবৰ কাৰণে ওলাই আহিলো শিৱসাগৰলৈ যেহেতু আমাৰ ঘৰত আলহী আছে যি সকলে আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয়কৈ গম পাইছে আৰু আজি আমি আহিছো শিৱসাগৰ ৰংঘৰ তলাতল ঘৰ চাবৰ কাৰণে আহিছো কিন্তু বতৰটো আসলতে ৰাতিপুৱা সময়ত ভালেই আছিল কিন্তু এতিয়া মানে বহুত বেছি গৰম হৈ গ'ল আৰু আহি আমি ডিমো ধাবাত অকণমান সময় ৰখিছিলোঁ তাতে সেই কণমানিজনীক লগ পালোঁ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তাৰপিছত আহি আমি পালোহি ৰংঘৰৰ ভিতৰত বহুত বেছি গৰম আসলতে কি ক'ম আৰু এইকেইদিন গৰমৰ কাৰণে আসলতে ভিডিঅ'বিলাক এডিট কৰিবলৈ মন নোযোৱা নিচিনা হৈ গৈছে মানে ইমান বেছি গৰম ভাগ্য ভাল যে এটা ছাতি লৈ গৈছিলে লাটুৱে সেইকাৰণে ছাতিটো লৈ আমি ভিতৰলৈ সোমালোঁ যিহেতু ইমান বেছি ৰ'দ দিছে মানে ছাতি অবিহনেও যাব নোৱাৰি আৰু এইফালে আলফুলো মানে বহুত বেছি অশান্তি পাইছে যিহেতু ৰাতিপুৱা সময়ত বৰষুণ দি আছিলে সেইকাৰণে মই তাইক হাত দীঘল এটা চোলা পিন্ধাই লৈ গৈছিলোঁ কিন্তু তাইৰ কাৰণে মই কাপোৰ নিছিলোঁ ভাবিলোঁ ইমান বেছি গৰম নহ'ব চাগে বাহিৰত গৈ বহুত বেছি গৰম আছিলে তাই বহুত বেছি অশান্তি পালে বহুত বেছি আমনি কৰিলে তাহাঁতি যিহেতু প্ৰথমবাৰৰ কাৰণে শিৱসাগৰ গৈছে প্ৰথমবাৰৰ কাৰণে মানে ৰংঘৰ তলাতল ঘৰ চাবৰ কাৰণে গৈছে সেইকাৰণে তাহাঁতৰ মানে এক্সাইটমেণ্টটো বেছি আছিলে তাহাঁতি চাবৰ কাৰণে যিহেতু আমি সদায় সৰুৰ পৰা ৰংঘৰ তলাতল ঘৰৰ মাজতে ডাঙৰ দীঘল হোৱা নিচিনা সেইকাৰণে আচলতে আমাৰ ইমান এক্সাইটমেণ্টো নাছিলে আৰু তাহাঁতকে চাবৰ কাৰণে লৈ গ'লোঁ আৰু যিহেতু শিৱসাগৰলৈ গৈছোঁ ঘৰততো এপাক সোমাব লাগিব ঘৰতনো এপাক নোসোমোৱাকৈ কেনেকৈ আহোঁ ইমান ওচৰতে সেইকাৰণে আচলতে ঘৰলৈ ফোন কৰিলোঁ ঘৰত মানে এবাৰ সোমাই যাম বুলি তাৰপিছত আমি ৰংঘৰৰ পৰা ওলালোঁ ৰংঘৰৰ পৰা ওলাই এইফালে মুখৰ আগতে ফুচকা আছিলে ফুচকাটোতো নোখোৱাকৈ আহি থাকিব নোৱাৰি সেইকাৰণে খাই ল'লোঁ খাই মেলি আমি আকৌ তলাতল ঘৰৰ ফালে আহিলোঁ যিহেতু ৰংঘৰৰ একেবাৰে কাষতে তলাতল ঘৰ কাৰেংঘৰলৈ যোৱা কথা আছিলে কিন্তু মানে শক্তি নহ'লেগৈ গাত আৰু ইমান বেছি গৰম তাৰ পাছতে তলাতল ঘৰত সোমাই অকণমান সময় থাকিম বেছি দেৰি নাথাকোঁ তাৰপিছতে আমি পোনে পোনে যামগৈ ঘৰলৈ মাৰ ঘৰত সোমাম তাৰপিছত আকৌ ভণ্টিহঁতৰ ঘৰত যাম ভাত খাবৰ কাৰণে আৰু এতিয়া আমি আহি পালোহি নিজৰ জেগাত মানে ৰংঘৰ তলাতল ঘৰ দেখাবৰ কাৰণে আনিলোঁ তাহাঁতক যিহেতু তাহাঁতি আমাৰ ঘৰত আছেহি এইকেইদিন সেইকাৰণে আজি বোলো শিৱসাগৰৰ পৰা আহোঁগৈ চৰাইদেউ অহা কথা আছিলে কিন্তু আচলতে চৰাইদেউ আহিবলৈ মানে টাইমটো অকণমান মেনেজ কৰিবলৈ দিগদাৰ হৈ গ'ল সেইকাৰণে বোলো ডাইৰেক্ট শিৱসাগৰলৈ যাওঁগৈ তাৰ পৰা বাহিৰে চৰাইদেউ যদি টাইম হয় তেন্তে চৰাইদেউ যাম মই একদম ডাইৰেক্ট আহি তলাতল ঘৰৰ ভিতৰত পাই গ'লোহি এহেঁতি এতিয়ালৈকে ভিতৰত সোমাবই পৰা নাই অথনিৰ পৰা টিকেট কাটি আছে মই টিকেট নকটাকৈ আহি ভিতৰত সোমাই দিলোঁহি যিহেতু আমাৰ নিজৰ জেগা হয় ন সেইকাৰণে মানে টিকেটটো নাকাটিলেও নাই আৰু নিজৰ জেগা বুলি গুচি আহিলোঁ মই আগতীয়াকৈ কিন্তু এহেঁতি গেটৰ বাহিৰতে ৰখি আছে এতিয়ালৈকে মইহে ভিতৰত সোমালোঁ তাহাঁতক মাতি আছে কিন্তু অহা নাই এতিয়ালৈকে কি কৰি আছে নাজানো আৰু তাতে আজি ইমানেই বেছি গৰম মানে গাড়ীৰ পৰা নামিবলৈ অলপমানো মন যোৱা নাছিলে আৰু যেনে তেনে মানে ৰংঘৰটো পালোঁগৈ আৰু আলফুলেও বহুত বেছি আমনি কৰি দিলে যিটো কাৰণে মানে ভালকৈ ভিডিঅ' চিডিঅ' বনাবলৈ নহ'লে আৰু এতিয়া ঘৰলৈ যোৱা কথা আছে কি হয় চাওঁ মানে ঘৰতো আমাৰ তাত ভাগৱত পাঠ হৈ আছে নামঘৰত যিহেতুকে আৰু সকলো মানে নামঘৰত এতিয়া ব্যস্ত হৈ আছে সেইটো কাৰণে ভণ্টিহঁতৰ ঘৰলৈ যোৱা কথা আছে কিন্তু ভণ্টিহঁতো নাই এফালে গৈছে এতিয়া আহি আছে চাই লওঁ তাকে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই চাম ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে আৰু সিহঁতি এতিয়া আমাৰ গোটেই ভদ্ৰ মহিলা যুৱকসকল টিকেট লৈ হাতে ভিতৰলৈ সোমাইছে আৰু মই মানে একদম অভদ্ৰ বুলি ক'ব লাগিব টিকেট চিকেট নোলোৱাকৈ মই গুচি আহিলোঁ এয়া আহি আছে কোচত উঠিলে বান্দৰ নাহিব বুলি ক'ল ডাঙা যোৱা হ'ব নুচুবা গৰু কোৱা জলদি কোৱা গৰু হেল্ল' কোৱা
কোৱা কিবা এটা কোৱা গৰু গুড নাইট হাঁহি দিয়া চুম খাই হাঁহি দি আকৌ খাই দিয়া দে থাকা দে তুমি সঁচাকৈ থাকা মই যামগৈ এতিয়া তুমি থাকা ব'লা আমি যাওঁগৈ ব'লা দাদা সেইফালে নাযাবা সেইফালে ভূত আছে মই যাওঁগৈ দেই দাদা 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 এয়া চুক লৈ আইচক্ৰীম বনাইছিলে দেই কিন্তু আমি গৈ পালোগে ভাইটিয়ে আমি যাম বুলি একদম বজাৰ চজাৰ কৰিলে আইচক্ৰীমৰ বজাৰ কৰিলে মানে সি একদম পুৰা আইচক্ৰীম বনাইছিলে কিন্তু আইচক্ৰীমটো মানে নহ'লগে হ'লেও খাবলৈ বহুত বেছি মজা হ'ল কিন্তু মানে আইচক্ৰীমটোহে নহ'লে তাৰপিছত এইফালে আমি যাবলৈ ল'লো ভণ্টিহঁতৰ ঘৰলৈ কিন্তু আইতামাক আইতামাক মানে লগত যাব লাগিব তাইৰ লগত সেইকাৰণে তাই কান্দি কান্দি লগতে বহুৱাই ল'লো নাযায় ঘৰত আছে মহে খাব দিয়া জলদি নাযায় দে মই কি কওঁ আকৌ মোক কোচত বহাই দিয়াচোন মা ভাইটিক লৈ আহিব দেই ময়ো লৈছো চামা ময়ো লৈছো আহা পটাপট আহা দেৰি হৈছে আকৌ আহিম আহা নমো নমো চোৱা কৃষ্ণ কৈ দে নমো নমো কৃষ্ণ কৈ দে গেটখন ধুনীয়াকৈ বনালে আকৌ আৰু এফালে আহি ভণ্টিহঁতৰ ঘৰ পালোহি মা আহিছিলে নামঘৰত সোমাই যাওঁ বুলি কিন্তু মাক নামিবলৈ নিদিলে নামঘৰত সেইকাৰণে মাকো একেবাৰে লৈ গুচি আহিলোঁ ভণ্টিহঁতৰ ঘৰলৈ আৰু ইয়াত ভাত পানী বনাই থৈ দিছিলে তাৰপিছত আহি আমি চাহ একাপ খাই ল'লোহি তাৰপিছতহে আকৌ ভাত খালোঁ যিহেতু মানে একেবাৰে ৰাতিৰ ভাতটোৱে খাই দিয়া নিচিনা হ'ল আৰু খাবলৈও মন নগ'লে মানে গৈ পাই লগালগ আৰু ভোক লাগিছিলে যদিও মানে ভোক চোক নাইকিয়া হৈ থাকিলেগৈ আৰু মানে ইমান টাইম হৈ গ'ল যিহেতুকে সেইকাৰণে আমি অকণমান দেৰিকৈ ভাত খাম বুলি আগতে চাহ অকণমান খাই ল'লোঁ আৰু এইফালে ভণ্টি পোৱালিটোক আহি এয়া লৈ মাহীয়েকে তাইক লৈ আছে তাৰপিছতে আমি ভাত খাবলৈ ল'লোঁ ভাতটো খাই ইমানেই বেছি ভাল লাগিলে মানে কি ক'ম আৰু বহুত দিনৰ মূৰত যেন একদম বহুত ভালকৈ এসাঁজ খালোঁ মানে বহুত বেছি আচলতে ভোকো লাগি আছিলে আৰু খাবলৈও মানে বহুত বেছি ভালো লাগিলে তাৰপিছতে এয়া পিছদিনাখন হয় পিছদিনাখন ৰাতিপুৱা তাহাঁতি যাবৰ কাৰণে ওলাইছে সোনকালে মানে তাহাঁতি যাম বুলি ক'লেগৈ আৰু মনটো বহুত বেছি বেয়াও লাগিছে যিহেতু তাহাঁতি দুদিন থাকিলে আৰু এনেদৰে মানুহ থাকি গুচি গ'লেগে বহুত বেছি দুখ লাগে মনটো বহুত দেৰিলৈকে ভিতৰটোত সোমাবলৈ মন নগ'লে একো কৰিবলৈ মন নগ'লে বহুত বেয়া লাগি থাকিলে যিহেতু এইকেইদিন আমি একেলগতে ঘূৰিলোঁ ফুৰিলোঁ ফূৰ্তি কৰিলোঁ আৰু ভাল লাগে এনেকৈ মনে মিলা মানুহবোৰ যদি আহে থাকে এনেকৈ ভাল লাগে মানে যদি মনটো মিলে ভাল লাগিলে তাহাঁতি অহাৰ কাৰণে আৰু তাৰপিছত আমি এনেদৰে ফুৰিবলৈ যাম বুলি কেতিয়াও প্লেন কৰা নাছিলোঁ কোনোদিন ভবাও নাই মানে কিন্তু ছাডেন প্লেন আৰু এনেকুৱা প্লেনবোৰে আচলতে ভাল লাগে